নমস্কাৰ দৰ্শকবৃন্দ, আজি লৈ আহিছোঁ কৰ্মসংস্কৃতি শিতানৰ অন্যতম ভিডিঅ'। আহকচোন ভিডিঅ'টি উপভোগ কৰোঁ। আপোনাক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টিত আপোনালোকে যি দেখিলে তাৰ এমাহ পিছৰ প্ৰস্তুতি হৈছে এয়া হৈছে আমাৰ ৰোৱাৰ আৰম্ভণিৰ দিনটো। অহাকালি নৌপুৱাওঁতেই উঠি কঠীয়া তুলিম বুলি ক'বলৈহে পালোঁ। কথামতেই কাম, কিন্তু কঠীয়া তোলাৰ লগৰীটোহে কিছু বেলেগ। ইফালে প্ৰথম দিনটোৰ আৰম্ভণিতে ৰাতিপুৱাতে অকলে অকলে কঠীয়া তোলাতকৈ তাইও হেনো আজি আৰম্ভ কৰিব মোৰ লগত কঠীয়া তোলাৰ। বাৰু যি কি নহওক, আপোনাক সুপ্ৰভাত জনাইছোঁ। পুৰাহত আহিব, কিছু দেৰি হ'ব। এতিয়া 5টা বাজিছে পুৰা, আৰু আমি কঠীয়া তোলোঁ। আজি আমি আৰম্ভ কৰিম বুলি ভাবি আছোঁ। আৰম্ভণি কৰা দিনটো আচলতে ভালেই। সোমবাৰ একদম পুৰা আৰু ধুনীয়াকৈ মিলিছে। মহাদেৱক চিন্তি, মা পাৰ্বতীক চিন্তি, লক্ষ্মীনাৰায়ণক চিন্তি আমি এতিয়া আৰম্ভ কৰিম কঠীয়া তোলা। জয় মা লক্ষ্মী। কিমাননো আৰু বেকগ্ৰাউণ্ডৰ পৰা ভইচ শুনিব। ৰাতিপুৱাৰ মুখ একদম চকু ফুলি আছে। কঠীয়া তোলোঁ আৰু নে কি গাইছ? ৰাতিপুৱা শুই উঠিলে মুখখন বাৰু মোৰ দৰেই হয় নেকি আপোনাৰো? শুনিছে আমাৰ কঠীয়াখিনি, এতিয়া আমি তুলিম। ঘৰ হ'লে এতিয়া সুবিধা, পথাৰ হ'লে দিগদাৰ হ'লে। আমাৰ লাগি গৈছে একদম পূৰা ষ্টাৰ্ট। এয়া হৈছে আমাৰ কঠীয়া তুলি। কঠীয়াখিনিৰ মাজে মাজে কেতিয়াবা কোনোবাখিনি ওখ, কোনোবাখিনি চাপৰ, এনেকুৱা ধৰণৰ হৈছেগৈ। আচলতে পানীৰ অভাৱৰ বাবে এনেকুৱা হৈছে, যিখিনি পানী জমা হৈ থাকে সেইখিনি ওখ হৈছে আৰু। আজি ফাৰ্ষ্ট তুলি পাইছে তাই, বা আজি বোলে ফাৰ্ষ্ট তুলি পাইছে তাই কঠীয়া। কেনে পিছে অনুভৱ? বঢ়িয়া। মই আৰম্ভ কৰোঁ নেকি? কিমান তুলিব, কিমান ভালকৈ তুলিব সেইটো কথা মেটাৰ নকৰে গাইছ। একদম তুলিবলৈ মন মেলাটোহে ডাঙৰ কথা। খেতি বাতি যাতে ধুনীয়া হয়। আৰম্ভ কৰিলোঁ আৰু 5টা বজাত ৰাতিপুৱাই। মহালক্ষ্মীক সেৱাতলৈ আপোনাৰ পৰা আশীৰ্বাদ এটা লৈ হাইফাই দি আৰম্ভ কৰিছোঁ ধান ৰোৱাৰ প্ৰথম কাৰ্যসূচীটো। এয়া বঢ়িয়া বঢ়িয়া হৈ আছে একদম। এয়া বাকাৰা মাটিত ধান বুলি ক'লে বঢ়িয়া কৰি কয় যে ভালে মাটি না বৰ্তমান। আমি এতিয়া বেছি দেৰি নকৰোঁ, কঠীয়া তোলোঁ। তাৰপিছত পৰৱৰ্তীখিনি আমি দেখুৱাই আছোঁ। কুচি ল'ব লাগিব, এতিয়া আমি আকৌ হেৰি আনাই নাই, বান্ধা যোগাৰ উঠিহে যাব লাগিব না। বিচনাখন কৰিব লাগিছিল লৈ আহ বুলি কালি ঘৰতে কোৱা আহিলোঁ নহয়। বিচাৰিলোঁ। প্ৰায় আধা ঘণ্টামান পিছত আমাক দেখা পাই দেউতাই লাগি গ'ল। খুৰাও আহি পালে। খুৰাইও কিছু কিছু তুলিলে আৰু লগতে বস্তুবোৰ বান্ধিলে, আৰু মায়েও লগতে আমাক ঘনে ঘনে চাবলৈ আহি আছে। প্ৰথম দিন বুলি খুব উৎসাহেৰে এইকেইটা হ'লগৈ। খুৰাই বান্ধিলে আৰু মাটিবোৰ দেখিছে নাই গাইছ, কি চিৰাল ফাট দিছে। মোৰো নতুন লুকটোৰ সৈতে পূৰা একদম লাগি আছোঁ। ৰেষ্ট ল'বলৈ গৈ ভণ্টিয়ে আকৌ মোৰ অনুভৱ সুধিবলৈ আহিছে। প্ৰথম দিন যে, সেইকাৰণে একদম দেহৰ বিষ, কঁকালৰ বিষ সেইবিলাক আৰম্ভ হৈ গৈছে আৰু গাইছ। অলপমান কঠীয়া উঠোৱা ভিডিঅ' চাই লওঁ আৰু গাইছ, নাজানো ভালদৰে। আৰু ৰাতিপুৱাতে গাইছ ইমান যে গৰমত গাইছ একদম ঘামবোৰ একদম বৈ আছে। আৰু আমাৰ দেউতাও পূৰা লাগি আছে একদম। দেউতাই গম পোৱা নাই ভিডিঅ' কৰা বুলি, গম পালে যে কি গালি দিব গাইছ। সেইবাবেই আগে পিছে কৰা নাযায়। মই যে কৰি আছোঁ তাতে পৰা কি ভাবে, কি কৈছে গম নাপাওঁ গাইছ। একদম মই কিন্তু স্মৃতিবোৰ ৰাখিবলৈ খুব ভাল পাওঁ, সেইকাৰণে ৰাখি আছোঁ আৰু গাইছ, মনে মনে হ'লেও। মায়ে কিন্তু পূৰা যোগান ধৰি আছে দেই গাইছ। একবাৰ পানী, একবাৰ চাহ, এনেকৈ। এইবাৰ আকৌ চাহ লৈ আহিছে গাইছ। খুৰাই আকৌ মাজে মাজে তোলে আৰু মাজে মাজে বান্ধে, এনেকৈ পূৰা লাগি আছে একদম। আমি মানে বান্ধিব নাজানো, খুৰাই মানে ভালকৈ জানে। আৰু আমি ভাবিছোঁ আমি তুলিয়ে যাই থাকোঁ আৰু খুৰাই বান্ধি গৈ থাকোঁ। কোনো ধৰণৰ স্মৃতি নৰখাকৈ গাইছ খুৰাহঁতে ইমান বয়স পালে, আৰু মই ভাবোঁ মানে ৰাখি থৈ দিলে ভাল। আমাৰ পিছৰ প্ৰজন্মই কিছু কথা জানিব, আৰু আমিও এইবোৰলৈ উৎসাহ লৈ আগুৱাই গৈ থাকিব পাৰিম, সেইবুলিয়েই আৰু। দেখি বুজিব পাৰিছেনে গাইছ কি অৱস্থা মোৰ? একদম হালি থাকোঁতে গাইছ একদম কি যে কঁকালৰ বিষ। আৰু গাইছ আজিকালি দেখোন এনেই কঁকালৰ বিষ হৈ থাকে। একদম কৰোণাৰ বেজি লোৱাৰ পিছত মানে কি যি হৈছে নাজানো গাইছ, দেহাটো একদম কিবা হৈ থাকে। আৰু আপোনাৰো হয় নেকি বাৰু? বাৰিষাৰ বতৰ, খেতিপথাৰত নাথাকিলে কেনেকুৱা হ'ব গাইছ? বাকী চব বিষ চিক বাদ দিছোঁ আৰু গাইছ। কঠীয়াবিলাকনো ইমান সহজতে কেনেকৈ উঘালিব পাৰি, আৰু কিছুমান টেকনিক আছে, সেইখিনি কেনেকৈ অলপমান দেখুৱাব বিচাৰিছোঁ গাইছ। আহকচোন অলপমান চাই লওঁ। মই বাৰু গাইছ একদম শিকাব পৰা হোৱা নাই, হ'লেও কিবা অলপমান আইডিয়া পাব বুলি ভাবিও দেখুৱাব আৰম্ভ কৰিছোঁ আৰু গাইছ। এয়া আচলতে গাইছ বাকৰি মাটিৰ কাৰণে অলপমান সুবিধা হৈছে উঘালিবৰ কাৰণে, বেছি কষ্ট হোৱা নাই আচলতে। আৰু যদি বেলেগত তোলা যায় মাটিবিলাক বেছিকৈ উঠি আহে আৰু অলপ বেছি কষ্ট হয়। এয়া হৈছে আমাৰ খুৰা গাইছ, একদম খুৰাই পূৰা এক্সপাৰ্ট, খুৰাই একদম পূৰা স্পীডত উঘালি আছে একদম।
পানী আছে এইবোৰৰ ৰ'দত গাইছ মাটিবোৰ ফাটি গৈছে আৰু সেইকাৰণে সুধি আছে মানুহবিলাকে আৰু আমাৰ যিখিনি মাটি মানে ৰোৱা মাটি সেইখিনি অলপ দ ঠাইখিনিৰ কাৰণে গাইছ অলপ ওখ কঠীয়া লাগে সেইকাৰণে মানে অলপ বাছি ওখ কঠীয়াখিনি একলগ কৰি আছোঁ আৰু কঠীয়াখিনিৰ গুৰিত বহুত মাটি উঠা নাই কাৰণে গাইছ একদম হাততে চপৰিয়াই মানে গুচাই আছোঁ আৰু হাতৰ দৰে গাইছ ইমান স্পীডত তুলিবলৈ হ'লে আমি মানে বহুত প্ৰেক্টিচ কৰিব লাগিব দেখাত কিন্তু যিমান সহজ যেন লাগে সিমান সহজো নহয় গাইছ এটা কথা বাৰু আপুনি জনাবচোন এই ভিডিঅ'বোৰ বাৰু একদম কিবা আচহুৱা যেন নালাগেনে মানে কণ্টেণ্টবোৰ প্ৰায় সস্তীয়াইতো আজিকালি ৰাম অলপ ভাগৰ লাগি গৈছে গাইছ 5টা বজাৰ পৰা 9টা বজালৈ 9টা 11 হ'ল এতিয়া বৰ্তমান খুব ভাল লাগিছে হাতৰ পৰা ঘাম চাম ওলাই যাওঁতে ধুনীয়া ইয়াকে কি বুলি কয় মাটিৰ ঘাম কপ অলপ তলা নহয় কপলৰ ঘাম মাটিত পৰা এতিয়া বোলে আৰু অলপমান কৰিব লাগে অলপ ফিলিংটো ল'ব লাগে খেতিয়কবিলাকৰ কেনেকুৱা হৈ যায় আমিও খেতিয়কে বাৰু হ'লেও ফিলিংটো ল'ব লাগে মাজে মাজে তেতিয়াহ'লে মানে খেতিয়কক বেয়াকৈ কোৱা নাযায় পিছে হ'লে কি খবৰ পইচাটো কিয় কাটিলা তোৰ নাপা হ'লে যে একবাৰ পাই উঠি বেলেগত দিছে খেতিয়ক নহয় আকৌ আজিকালি খেতিয়কবিলাক কোনবিলাক হাই প্ৰফাইল মানুহবিলাকে খেতিয়ক এতিয়া একো আফচোচ নাই বাৰু খেতি কৰাটো আমাৰ কৰিব লাগে কৰ্মই ধৰ্ম ভাই বাকীটো বাদ চৰকাৰী পইচা আশা কৰি থাকি লাভ নাই নে কি নামটো একবাৰ আহিহে পালা এটা গাঁও চকি গ'ল পাৱাৰফুল মানুহ না গাইছ অসমীয়া জাতি কেক কৰা সেইটো মানে হেৰি আছে সেয়াই আৰু সেয়াই অসমীয়া জাতি সেইখিনি মানে হেৰি আছে মানে গাইজ গৰমত যিটো গৰম লাগি আছে সেইটো গৰমৰ কাৰণে গাটো ধোৱা নাই মানে অলপ গাটো ধুব যাম আৰু গৰমে গাটো ধুই বেমাৰ হৈ যায় সেইটোৱে অলপমান ৰেষ্ট লৈ দিছোঁ একদম অৱস্থা নাই গাইজবিলাক সানি লোৱা নহয় দেই আকৌ চাহ আজিকালি সানি লৈ পেলাই ডিজিটেল মিডিয়াত দেখুৱাই সেইটো নহয় গাইজ আমি একদম ৰয় এণ্ড ৰিয়েল চব সেয়াই আৰু ন ঠিক আছে দিয়ক এনেকৈ মাটিৰ ঘাম কপলাত পেলাব লাগে পৰৱৰ্তী কাৰ্যসূচী দেখাম আকৌ মাটিৰ ঘাম কপলাত পেলাব লাগে বোলে এতিয়াই কপলৰ ঘাম মাটিত পৰাটোৱে ভাই উল্টা লাগি থাকে দেই আজিকালিৰ কথাবোৰ প্ৰায় দেখোন উল্টাই হ'বলৈ গৈ আছে গাইজ আৰু কথাবোৰ এনেকৈ উল্টা নালাগিব কিয় বাকী যি নহওক গাইজ অলপ গা ধুই আহোঁ ভাব পাওঁ সি গৰম ঐ বহুত দিনৰ মূৰত কৰাৰ কাৰণে ভাগৰ লাগিছে না অৱস্থা নাই হাতৰ চাওক গাইজ হাতৰ অৱস্থা নহয় গৈছে একৰা ঘাম চাম ওলাই গৈছে দেহাৰ কাৰণে বিৰাট ভাল ঘাম ওলাব লাগে ঘাম লৈ দিছোঁ পূৰা কেনে গাইছ ৰ'দটো নাই বাৰু আজি এতিয়া আকৌ সেইখিনি কঠীয়া লৈ যায় আকৌ পথাৰলৈকে যাম এতিয়া গা পা ধুই লওঁ সেয়াই আৰু ৰাতিপুৱা 5টা বজাৰ পৰা এতিয়া কেইটা বাজিব না 9টা 5টা বজাৰ পৰা লাগি আছোঁ কণ্টিনিউ মজা এনেকৈ অলপ কষ্ট কৰিব লাগে তেতিয়াহ'লে বেমাৰ আজাৰিলে নহয় নেকি ভাল লাগে দেই কৰ্ম সংস্কৃতি বাই বাই